জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ এটা ফেচবুক পোষ্ট পালোঁ। তাত গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে বিভিন্ন ধৰণৰ কিছুমান জুবিন গাৰ্গৰ হত্যাৰ গোচৰলৈ কথা কিছুমান কৈছে। এতিয়া কথাটো হ'ল, যিখিনি কথা গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ক'লে, মই প্ৰতিটো কথাই পঢ়িলোঁ, সংবাদ মাধ্যমতো চালোঁ। তাত মোৰ এটা কথা ভাল লাগিল, যিটো কথা ময়ো কৈ আহিছোঁ বহুত দিন আগৰ পৰা, যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ লগত অসমত 5গৰাকী হত্যাকাৰী বুলি চাৰ্জশ্বিটত নাম আহিল। সেই 5গৰাকীক আমি জুবিন গাৰ্গ জীৱিত অৱস্থাত শেষ মুহূৰ্তত জাহাজখনলৈ দেখিছিলোঁ, শ্যামকনু মহন্তক বাদ দি। তাৰে 4গৰাকী জাহাজত আছিল, শ্যামকনু মহন্ত জাহাজত নাছিলে। এতিয়া কথাটো হ'ল, যিহেতু 4গৰাকী ইয়াত হত্যাৰ গোচৰত অভিযুক্ত হ'ল, সেই জাহাজখনত থকা, মোৰ প্ৰথমৰ পৰাই প্ৰশ্ন আছিল, যোৱা 15 অক্টোবৰত প্ৰায় মই ছিংগাপুৰত দিয়া গোচৰৰ পৰাই মোৰ এটাই অভিযোগ আছিলে। মই ছিংগাপুৰত যায়ো এই কথাটো এজাহাৰ যোগে জনাইছিলোঁ যে 11গৰাকী ছিংগাপুৰত থাকে, তেখেতসকল দোষী নিৰ্দোষীটো আদালতে প্ৰমাণ কৰিব। আদালতৰ ৰায়ে ক্লিয়াৰ হ'ব কোন দোষী কোন নিৰ্দোষী। কিন্তু অন্ততঃ চাৰ্জশ্বিটত তেখেতসকলৰ নাম থাকিব লাগে আৰু তদন্তৰ আওতাত তেখেতসকলক আনিব লাগে। এইটো মোৰ প্ৰথমৰ পৰা ষ্টেণ্ড, আৰু আজিলৈ সেই ষ্টেণ্ডটো মোৰ এতিয়াও আছে। কিন্তু আজি ভাল লাগিল, অলপ দেৰিকৈ হ'লেও গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে এটা পোষ্ট দিলে যে ইয়টত থকা প্ৰতিগৰাকী অসমীয়াই মানে খুব কঠোৰ ভাষা ব্যৱহাৰ কৰিছে। মই খন্তেক সময় পিছতে মোৰ ফেচবুক লাইভ সমাপ্ত হোৱাৰ পিছতে মই মোৰ ফেচবুক পোষ্টত সেই কথাখিনি দিম, যে এটা কথাই কৈছে যে ইয়টত থকা 11গৰাকী অসুৰ বুলি কৈছে, কিবা শাস্তি পাব লাগিব। মোৰ খুব ভাল লাগিল যে অন্ততঃ মই কৈ থকা কথাখিনি গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ মুখেৰে মই শুনিবলৈ পালোঁ। আৰু গৰিমা গাৰ্গ সম্পৰ্কে মই পৰৱৰ্তী কি কৰিব লাগে নালাগে সেই বিষয়ে মই আলোচনা কৰিম। তাৰ আগে মই এটা কথা কৈ দিওঁ। যোৱাকালি মই এটা পোষ্ট দিছিলোঁ, আপোনালোকে চাব, যে অহা 14 জানুৱাৰীত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি ছিংগাপুৰত আৰম্ভ হ'ব, প্ৰথম শুনানি অহা 14 জানুৱাৰী। যোৱাকালি মই পোষ্ট দিছিলোঁ, এইটোত ক'ৰবাত বাতৰিও হৈছে সংবাদ মাধ্যমত। যিহেতু 14 জানুৱাৰীত শুনানি হ'ব, আৰু 14 জানুৱাৰীত প্ৰথম শুনানিত কি হ'ব সেইটো মই যোৱাকালি ছিংগাপুৰ প্ৰশাসনৰ জৰিয়তে মই খবৰ লৈ আছোঁ। গতিকে মই যোৱাকালি খবৰ পাই মই লগালগ মোৰ ছ'চিয়েল মিডিয়াত জনালোঁ। মোৰ অকণমান চিন্তা লাগিল যে 14 জানুৱাৰীত প্ৰথম শুনানি, পৰিয়ালৰ কোনো ধৰণৰ অভিযোগ নাই। আৰু আজি কেইদিনমান আগলৈ ধৰি লওক, মই গৰিমা গাৰ্গ ডাঙৰীয়ানীক এখন পত্ৰও প্ৰেৰণ কৰিছিলোঁ, সংবাদ মাধ্যম যোগেও জনাইছিলোঁ যে আপুনি ছিংগাপুৰত যাই গোচৰ দিয়ক। বিভিন্ন ধৰণৰ মই পৰামৰ্শ দিছিলোঁ। মোৰ জৰিয়তেও নালাগে, মই আপুনি অধিবক্তাৰ লগত কথা পাতিও দিব পাৰে। কিন্তু তেখেতসকলে ইচ্ছা প্ৰকাশ কৰা নাছিল বাবে মোৰ কথা মই উঠাই লৈছিলোঁ। কিন্তু আজি যেতিয়া ফেচবুক পোষ্টটো পালোঁ, মই আকৌ এবাৰ তেওঁক অনুৰোধ কৰিব বিচাৰিছোঁ। অনুৰোধ কৰাৰ পূৰ্বে মই এটা কথা অসমৰ ৰাইজক ক'ব লাগিব। আজি ৰাতিপুৱা জুবিন গাৰ্গৰ পৰিয়ালৰ লোক তিনিচুকীয়াত থাকে, খুৰায়েকৰ ল'ৰা হওক, মোৰ লগত চিনাকিও আছে। মই ৰাতিপুৱা, মই টাইমটো কৈ দিব পাৰিম, মই নিজে ফোন কৰিছোঁ যে 14 তাৰিখৰ পৰা, এইটো আজি ৰাতিপুৱাৰ কথা, গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ পোষ্টটো হৈ গ'ল এতিয়া দিছিলে। মই ৰাতিপুৱা তেওঁক ক'লোঁ যে, নামটো কৈ দিওঁ, জুবিন গাৰ্গৰ খুৰায়েকৰ ল'ৰা শংকৰ, তেওঁৰ লগত ৰাতিপুৱা কথা হৈছিল। মই ক'লোঁ, শংকৰ, তুমি পৰিয়ালৰ লোকৰ লগত কথা পাতা, গৰিমা গাৰ্গ হওক বা জুবিন গাৰ্গৰ পিতৃয়ে হওক বা কোনোবা ভাতৃয়ে হওক, তেজৰ সম্পৰ্ক থকা কোনোবাই 14 তাৰিখৰ শুনানিত থাকিলে ভাল হয়। তেওঁ পাতিম বুলি ক'লে হয়তো পাতিছে, নাই পাতা মই পিছত খবৰ ল'ম বাৰু। এইটো ৰাতিপুৱাৰ কথা, আজি ৰাতিপুৱাৰ কথা। কিন্তু গৰিমা গাৰ্গ ডাঙৰীয়ানী যেতিয়া গধূলি পোষ্টটো পালোঁ, মই আকৌ তেখেতক যোগাযোগ কৰিছোঁ যে মই কোৱা কথাখিনি আজি গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে নিজৰ ফেচবুকত ক'লে যে ছিংগাপুৰত থকা 11গৰাকী অসুৰো শাস্তি পাব লাগিব। মই ক'লোঁ, তুমি ইমিডিয়েট কথা পাতা। ইতিমধ্যে মই ছিংগাপুৰ আৰক্ষীয়ে হওক বা মোৰ অধিবক্তাই হওক, মই কথা পাতিছোঁ যে পৰিয়ালৰ লোক যদি কিবা কাৰণত এই 14 তাৰিখে হ'বলগীয়া গোচৰত থাকিম বুলি ভাবে, এইটো খুব গুৰুত্বপূৰ্ণ কথা। গৰিমা গাৰ্গ ডাঙৰীয়ানীক নিশ্চয় অসমৰ ৰাইজে এই কথাটো মোৰ ফেচবুক লাইভত মই যিখিনি কথা কৈছোঁ সকলোৱে জানে, অৱগত কৰে, মইতো কৰিমেই, আপোনালোকক অৱগত কৰক যে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়ানী ছিংগাপুৰত যাব নালাগে। তেখেতে যদি ইচ্ছা কৰে, আজি যিধৰণে তেখেতে পোষ্টটো দিলে যে 11গৰাকী অসুৰক শাস্তি দিব লাগিব, শাস্তিটো আমি ইয়াত
সংবাদ মাধ্যমৰ বা মোবাইলত কৈ থাকিলে শাস্তিটো নহ'ব। তেওঁ সেই গোচৰত মানে গৰিমা গাৰ্গ ডাঙৰীয়াক কৈছোঁ বা জুবিন গাৰ্গৰ পিতৃ বা জুবিন গাৰ্গৰ ভাতৃ মানে পৰিয়ালৰ যিকোনো এগৰাকী লোকে ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স যোগে মই অভিযোগ দিয়াৰ ব্যৱস্থা কৰি দিব পাৰিম। তাত যাব নালাগে, ভিছাও ল'ব নালাগে, কষ্টও কৰিব নালাগে। হয়তো যদি ইচ্ছা কৰে যে প্ৰথমে ভিডিঅ' কনফাৰেন্স যোগে নিজৰ কথাখিনি ক'ব, তাৰপিছত যদি কেতিয়াবা প্ৰয়োজন হয় ছিংগাপুৰত তেওঁলোকে যাব ইচ্ছা কৰিলে যাব পাৰে বা নাযাব পাৰে। আৰু যদি মোৰ কথাখিনি তেখেতে ভাবে যে দুলু আহমেদে কথাখিনি ৰাইট কথা কৈছে আৰু মোৰ যদি তাত সহযোগ লাগে গোটেইখিনি ব্যৱস্থা মই কৰাই দিম। ঘৰৰ পৰাই গৈ তেওঁ ক'তো যাব নালাগে, গুৱাহাটীৰ পৰাই হওক বা তেখেতে য'ত স্থান দিয়ে তাৰে পৰা মই ছিংগাপুৰ পুলিচৰ লগত 14 তাৰিখে যিটো গোচৰৰ শুনানি আৰম্ভ হ'ব সেই গোচৰৰ শুনানিৰ আৰম্ভৰ পূৰ্বে পুলিচৰ লগত মই যোগাযোগ কৰাই দিব পাৰিম। ইতিমধ্যে মই কথাখিনি পাতিছোঁ আৰু মই ভাবোঁ নিশ্চয় গৰিমা গাৰ্গ ডাঙৰীয়াই আজিৰ পোষ্টটো চোৱাৰ পিছত মই এটা কথা মানে মই নিশ্চিত হৈছোঁ যে মই কোৱা কথাখিনি গুৰুত্ব নিশ্চয় তেখেতে দিব। আৰু অসমৰ ৰাইজকো মই অৱগত কৰিছোঁ যে আপোনালোকেও সকলোৱে ৰিকুৱেষ্ট কৰক যে মই আগতে কৈছিলোঁ ছিংগাপুৰ যাই গোচৰ দিব লাগিব, এতিয়া নালাগে ছিংগাপুৰ, কাৰণ তদন্ত প্ৰক্ৰিয়া 14 জানুৱাৰীৰ আগত সমাপ্ত হ'ব ছিংগাপুৰত, তাৰপিছত আদালতত চলিব। আৰু আদালতৰ বিষয়টো এনেকুৱা যিহেতু তাত পৰিয়ালৰ লোকৰ কোনো ধৰণৰ যদি অভিযোগ নাযায় তাতে গোচৰটো খুব দীঘলীয়া নহ'ব, তদন্ত যিটো ন্যায়িক প্ৰক্ৰিয়াটো আদালতত চলিব এইটো দীঘলীয়া নহ'ব। সেইকাৰণে মই ভাবোঁ যে সময় হাতত খুব কম। মই এতিয়া মোৰ ফেচবুক পোষ্টটো মই গৰিমা গাৰ্গ ডাঙৰীয়াক জনাম যে আপুনি যিটো আৱেগিক হয় আজি কথাখিনি কৈছে এই সময়টো কিন্তু 14 জানুৱাৰীৰ পিছত উভতি নাহিব, কাৰণ 14 জানুৱাৰীটো সমগ্ৰ অসমবাসীৰ বাবে জুম্বিত অনুৰাগীয়ে হওক বা অসমৰ ৰাইজে হওক বা সকলোৰে কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। কি কাৰণে? যদি কিবা কাৰণত ছিংগাপুৰ পুলিচে পূৰ্বে 3বাৰ কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, প্ৰথম পষ্টমৰ্টম ৰিপৰ্টত 20 ছেপ্টেম্বৰত, তাৰপিছত 17 অক্টোবৰত গৈছে যে জুবিন গাৰ্গৰ মৃত্যুত ৰহস্য নাই কিন্তু আমি 3 মাহ আৰু তদন্ত কৰিম। তাৰপিছত যোৱা 18 ডিচেম্বৰত আকৌ কৈছে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য পোৱা নাই, আমি ফেব্ৰুৱাৰীৰ ভিতৰত ৰিপৰ্ট ছাবমিট কৰিম বুলি কৈছে। এইটো 19 ডিচেম্বৰৰ কথা কৈছে, এইবিলাক চব ৰাজহুৱা হৈছে। যোৱাকালি আৰক্ষীৰ লগত কথা পতাত মই গম পালোঁ যে 14 জানুৱাৰীত প্ৰথম শুনানি হ'ব। গতিকে এই প্ৰথম শুনানি বা দ্বিতীয় শুনানিত যদি সেই একেটাই কথা কৈ দিয়ে ছিংগাপুৰ প্ৰশাসনে বা ছিংগাপুৰ আদালতে যে জুবিন গাৰ্গৰ মৃত্যুৰ কোনো ৰহস্য নাই বুলি, সাধাৰণ স্বাভাৱিক মৃত্যু বুলি কয়, তেতিয়াহ'লে সেই ছিংগাপুৰৰ যিটো আদালতৰ নিৰ্দেশ হ'ব বা পুলিচৰ যিটো ৰিপৰ্ট হ'ব সেই ৰিপৰ্টৰ জৰিয়তে অসমত যি 5গৰাকী অভিযুক্ত হৈছিলে জেলত আছে সেই সকলোৰ এটা বাছি যোৱাৰ সম্ভাৱনা এটা থাকিব। গতিকে আমি কেৱল ছিংগাপুৰৰ 11গৰাকী নহয়, অসমত গ্ৰেপ্তাৰ হোৱা 5গৰাকীকো যাতে সমানে সমানে আইনৰ আওতাত ৰাখিব পাৰোঁ তাৰ বাবে ছিংগাপুৰৰ গোচৰটো আমাৰ অতি 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 জৰুৰী গোচৰটো। আকৌ মই কৈ আছোঁ, কাৰণ আইনৰ কথা কিছু পৰিমাণে হ'লেও আমি জানো, কাৰণ জুবিন গাৰ্গৰ মৃত্যু হৈছে, হত্যা হৈছে ছিংগাপুৰত, দোষী সাব্যস্ত কৰিছে CID বিভাগে অসম চৰকাৰৰ ইয়াৰে কোৰ্টত। যেতিয়া আদালতত শুনানিৰ বাবে ট্ৰায়েল চলিব তেতিয়া নিশ্চয় আদালতে প্ৰশ্ন কৰিব গভৰ্ণমেণ্ট এডভকেটক যে হত্যা ক'ত হৈছিলে, কাৰণ হত্যা বুলিতো চাৰ্জশ্বিট দিয়া হৈছে যে হত্যা হৈছিলে ছিংগাপুৰত। ছিংগাপুৰ পুলিচৰ ৰিপৰ্ট কি, ছিংগাপুৰৰ আদালতে কি ৰায় দিছে, এই দুটা ৰায় যদি জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ বুলি কয় তেতিয়া ইয়াৰে জাজমেণ্টটো কি হ'ব মই নক'লোঁ, সকলোৱে জানে। আৰু এটা কথা, জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়াই ছিংগাপুৰৰ গোচৰটোত ইয়াৰে পৰা যদি ভিডিঅ' কনফাৰেন্স যোগে পুলিচৰ লগত কথা পাতি কয় যে মই সেই গোচৰটোত মোৰ ক'বলগীয়া আছে বুলি, তেতিয়া এটা কথা ভাল হ'ব, আদালতৰ আৰু পুলিচ প্ৰশাসনৰ, মই ছিংগাপুৰৰ কথা কৈছোঁ, প্ৰতিটো পদক্ষেপ পৰিয়ালৰ লোকে গম পাই থাকিব যে জুবিন গাৰ্গৰ ইয়াৰ্ডখনত কোনে লৈ গৈছিলে। যিটো আজি গৰিমা গাৰ্গ ডাঙৰীয়াই কৈছে 11গৰাকীৰ কথা কৈছে, বিৰুদ্ধেই কৈছে, সেই 11গৰাকীক কোনখন গাড়ীত লৈ গৈছে, কোনটো পাৰ্কিঙত লৈছে, কোনখন জাহাজত লৈ গৈছে, 75 মিনিট কিয় পেলাই থৈ দিলে, ৰাতিপুৱা কিয় মদ খাব দিলে, ৰাতিপুৱা কিয় গাহৰিৰ মাংস খাব দিলে, বিনা জেকেটত কিয় সাগৰত নমাই দিলে, 126 মিটাৰ কিয় বিনা জেকেটত ছুইমিং কৰিব দিলে, তাৰ কাৰণেতো 16গৰাকী দায়ী। গতিকে এই 16গৰাকীক মই ভাবোঁ 5গৰাকীটো গ্ৰেপ্তাৰ হৈছেই, বাকী 11গৰাকীও যাতে ভৱিষ্যতত, মই আজি পোষ্টটোৰ ওপৰত ভিত্তি কৰি কৈছোঁ, আজি যদি গৰিমা গাৰ্গ ডাঙৰীয়াই মই পোষ্টটো নাপালোঁ হয় তেনেহ'লে মই অনুৰোধটো নকৰিলোঁ হয়। যিহেতু পোষ্টটো পাইছোঁ আৰু খুব আৱেগিকভাৱে কৈছে, মই তেওঁক 2-এটা পৰামৰ্শ যদি মই ফেচবুক লাইভ যোগেও দিওঁ মই সৰু হৈ যোৱাটো নুবুজায়, কাৰণ অসমৰ ৰাইজৰ আৱেগ জড়িত হৈ আছে।
আৰু এই সময়টো 14 জানুৱাৰীটো খুব গুৰুত্বপূৰ্ণ এইকাৰণে কি এইটোৰ কাৰণে গুৰুত্বপূৰ্ণ যে এই 14 জানুৱাৰীটো কিন্তু পিছত আৰু ঘূৰি নাহিব। সেইবাবে মই অনুৰোধ কৰিছোঁ যে ছিংগাপুৰৰ আদালতত যেতিয়ালৈ গোচৰটো চলিব তেতিয়ালৈ পৰিয়ালৰ যিকোনো, মই কোৱা নাই গৰিমা গাৰ্গ ডাঙৰীয়া আহিব লাগে বুলি, বা পিতৃৰ জৰিয়তে হওক বা ভাতৃৰ জৰিয়তে হওক বা কোনোবা পৰিয়ালৰ সদস্য দিও মই ভিডিঅ' কনফাৰেন্স কৰাৰ ব্যৱস্থা কৰি দিম যাতে দোষীয়ে শাস্তি পায়। আৰু ছিংগাপুৰত চলি থকা ন্যায়িক প্ৰক্ৰিয়াত প্ৰতিটো কথা যাতে পৰিয়ালৰ লোকে গম পাই থাকে, মই এইখিনিয়ে কৈছোঁ। আৰু যদি ৰাইজৰ কিবা দিহা পৰামৰ্শ আছে মোক কোৱাৰ বাবে মোকো ক'ব পাৰে। আৰু মই অনুৰোধ কৰিছোঁ অসমৰ ৰাইজক, আপোনালোকে এই বাৰ্তাটি যিমান পাৰে, মই আকৌ কৈছোঁ ছিংগাপুৰ যাব নালাগে, মই সকলো কথা পাতি ঠিক কৰি থৈ দিছোঁ। খালি মই ক'ব সাহস কৰা নাছিলোঁ কেৱল, কিন্তু আজি পোষ্ট হোৱাৰ পাছত মোৰ এটা সাহস আহিল যে নিশ্চয় ছিংগাপুৰত থকা 11গৰাকী প্ৰৱাসী অসমীয়া জুবিন গাৰ্গৰ হত্যাত জড়িত আছে বুলি গৰিমা গাৰ্গ অকণ নিশ্চিত হৈছে, যাৰ বাবে তেখেতে অসুৰ বুলি সম্বোধন কৰিছে যে ছিংগাপুৰত থকা 11গৰাকী অসুৰে শাস্তি পাব লাগে, কঠোৰ শাস্তি পাব লাগে। এইটো ফেচবুক পোষ্ট আৰু মই মিডিয়াৰ হেৰি দি পোৱা কথাখিনিয়ে কৈছোঁ। সেই গতিকে মই আকৌ হাতযোৰ কৰিছোঁ গৰিমা গাৰ্গ ডাঙৰীয়ানী, আপুনি মোক যদি যোগাযোগ কৰিব কিবা অসুবিধাও পায় নালাগে মোক কৰিব, আপুনি ভালদৰে অধিবক্তাৰ লগত পাতক, আপোনালোকৰ ঘৰুৱা অধিবক্তাও আছে, ভাল পৰামৰ্শদাতাও আছে, পাতক। পাতি যদি মোৰ প্ৰয়োজন বুলি ভাবে ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স যোগে আপোনাক কথা পতাই দিয়া, মই নিশ্চয় অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, আপোনাক প্ৰতিশ্ৰুতি দিছোঁ মই এইখিনি কৰাই দিব পাৰিম। আৰু যদি আপোনালোকে নিজাববীয়াকৈ কৰিব খোজে আপোনালোকক কৰিব পাৰে। কেৱল মই এটা কথা ক'ব বিচাৰিছোঁ যে 14 জানুৱাৰীটো সময়টো খুব কম, আৰু অসমৰ ৰাইজ সকলোৱে এই মুহূৰ্তলৈ আৱেগিক হৈ আছে। আৰু গৰিমা গাৰ্গ ডাঙৰীয়াৰ আজি পোষ্ট পোৱাৰ পাছত আৰু এটা পৰিৱেশ অন্যফালে গৈছে। গতিকে আমি কেৱল সংবাদ মাধ্যম বা নিজৰ মোবাইলত ফেচবুকত লিখি থাকিলে নহ'ব, কাৰণ ন্যায় প্ৰক্ৰিয়া এইবিলাকত সহায় নকৰে। ন্যায় প্ৰক্ৰিয়াই সহায় কৰিব, তাত নিজে আমি অন্তৰ্ভুক্ত হ'ব লাগিব। ইতিমধ্যে মোৰ গোচৰৰ তদন্ত চলিও আছে, মোৰ গোচৰৰো আদালতত শুনানিটোত মই নিজেও গম পাম। কিন্তু এটা সময় এনেকুৱা যাতে নাহে ইমানবাৰ কোৱাৰ পিছতো, মইতো কোৱা নাই ছিংগাপুৰ যাই কৰিব লাগে বুলি, মই অধিবক্তাৰ লগতো পাতিছোঁ, কৈছোঁ যে কিবা অকণমান ফৰ্মেলিটিছ আছে, ফৰ্ম চৰ্ম ফিল আপ কৰিব, তেওঁ পঠাই দিব, খালি পৰিয়াললোকে সেইটো এগ্ৰী কৰি স্বাক্ষৰ কৰি ছিংগাপুৰ পুলিচৰ লগত সেই আদালতৰ গোচৰটোত অন্তৰ্ভুক্ত হ'ব পাৰিব। এইখিনি মোৰ অনুৰোধ। প্ৰথমজন ব্যক্তি যিয়ে ছিংগাপুৰলৈ গৈ এই বিষয়টোক লৈ এটা গোচৰ দিছিল, আপুনি প্ৰথমজন ব্যক্তি যি গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানীক আপুনি আহ্বান জনাইছিল যে আপোনালোকৰ তৰফৰ পৰা এটা গোচৰ তৰিব লাগে। আৰু এতিয়া আপুনি হয়তো গম পাই ভাল পাব যে তেখেতে চাৰ্জশ্বিটখন পঢ়াৰ পাছত কিছুমান কথা কৈছে, তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো মই ভাবোঁ যে গৰিমা শইকীয়া গাৰ্গৰ মতে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যু বা এই হত্যাকাণ্ডৰ আঁৰত বা এই গোটেই হত্যাকাণ্ডৰ সৈতে আচলতে ইয়টত থকা প্ৰত্যেকজন মানুহ দোষী, ইয়টত থকা প্ৰত্যেকজন মানুহ জগৰীয়া, আৰু তাৰ বাবে সকলোকে তদন্ত আঁতৰলৈ আনিব লাগে। দুলু আহমেদ ডাঙৰীয়া, জুবিন গাৰ্গৰ হত্যাৰ যেতিয়াৰ পৰা ন্যায় তদন্ত আৰম্ভ হৈছে, ছিংগাপুৰ আৰক্ষী হওক বা অসম আৰক্ষী হওক, মোৰ প্ৰথমৰ পৰা ষ্টেণ্ড সেইটো মই আপোনালোকৰ ND24 শ্ব'ত দুবাৰকৈ মই আপোনাৰ শ্ব' আৰু আমাৰ ৰাজদীপ বাইলুং বৰুৱাৰ শ্ব'ত কৈ আহিছিলো যে অসমত যি ধৰণে 5গৰাকীক দোষী সাব্যস্ত কৰিছে হত্যাৰ গোচৰত, ঠিক তেনেকৈ আমি জুবিন গাৰ্গক যিহেতু জীৱিত অৱস্থাত শেষ মুহূৰ্তলৈ ইয়টখনত দেখিছিলো, আৰু সেই ইয়টখনত 11গৰাকী ব্যক্তি অসমৰ প্ৰৱাসী ছিংগাপুৰত থাকে, আৰু 5গৰাকী শ্যামকানু মহন্ত ইয়টখনত নাছিল, 4গৰাকী, যি 5গৰাকীক অসমৰ চাৰ্জশ্বিটত দোষী বুলি ক'লে। আৰু মই ডে ওৱানৰ পৰা কৈ আহিছো যে মই গৰিমা গাৰ্গ ডাঙৰীয়ানীক মই এটা কথা আপোনালোকৰ শ্ব'ৰ জৰিয়তে কৈছিলো যে আপুনি ছিংগাপুৰৰ গোচৰত অন্তৰ্ভুক্ত হওক, কাৰণ ঘটনাৰ স্থান হৈ গ'ল ছিংগাপুৰ। কাইলৈ ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে 3বাৰকৈ কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ৰহস্য নাই। তাৰ পিছতো আমি কৈছো ৰহস্য আছে, গোচৰ ল'ব লাগিব, আৰু মোৰ গোচৰৰ তদন্ত আজি পৰ্যন্ত চলি আছে। যোৱাকালি হঠাৎ মই যেতিয়া আৰক্ষীৰ লগত মইতো সঘনাই যোগাযোগ কৰি আছো যে কি হৈ আছে, ছিংগাপুৰৰ ডেভেলপমেণ্টটো কি। যোৱাকালি মই ছিংগাপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি গম পালো যি ধৰণে অসমৰ যিটো CID তদন্ত প্ৰক্ৰিয়া সেইটোতো সমাপ্ত হ'ল, এতিয়া গোচৰটো আৰম্ভ হৈছে আদালতত। ঠিক সেই ধৰণে ছিংগাপুৰৰ তদন্ত প্ৰক্ৰিয়া অহা ফেব্ৰুৱাৰীৰ ভিতৰত
সমাপ্ত কৰিব বুলি আজি যোৱা 19 ডিচেম্বৰ তাৰিখে ছিংগাপুৰ আৰক্ষী অৱগত কৰিছিলে ৰাইট আৰু আটাইতকৈ দুখৰ কথা ছিংগাপুৰ আৰক্ষী যেতিয়া অৱগত কৰিছিলে সেই কথা তেখেতসকলে কৈছে যে আমি ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছো তাৰ মানে অসম চৰকাৰ আৰু অসম CID বিভাগে কোনো ধৰণৰ যোগাযোগ তেখেতসকলৰ লগত কৰা নাই এইটো মই কোৱা কথা নহয় আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব যে ছিংগাপুৰ আৰক্ষীয়ে কৈছে যে আমি ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছো যে জুবিন গাৰ্গৰ হত্যাত চাৰিগৰাকী বুলি কৈছে অভিযুক্তৰ নাম চাৰ্জশ্বিটত আহিছে এতিয়া কথাটো হ'ল ফেব্ৰুৱাৰী বুলি কোৱাৰ লগে লগে তদন্ত প্ৰক্ৰিয়া মই অকণমান চিন্তাত পৰিছিলো যে ফেব্ৰুৱাৰীৰ ভিতৰত তদন্তটো সম্পূৰ্ণ হ'ব যোৱাকালি মই গম পালো যে অহা 14 জানুৱাৰীৰ ভিতৰত মানুহ খুব গুৰুত্বপূৰ্ণ কথা এইটো দেই তদন্ত ছিংগাপুৰৰ আদালতত প্ৰথম শুনানি হ'ব অহা 14 জানুৱাৰী মই এতিয়াও কৈ আছো 14 জানুৱাৰী আপুনি চালেও পাই যাব গোটেইখিনি তাৰপিছত মই আজি ৰাতিপুৱা জুবিন গাৰ্গৰ পৰিয়ালৰ লোক থাকে তিনচুকীয়াত তেখেতৰ খুৰায়েক থাকে খুৰায়েকৰ ল'ৰা থাকে মোৰ লগত এটা চাহ চিনাকি আগৰ পৰা আছে মই ৰাতিপুৱা আজি ফোন যোগে আজি ৰাতিপুৱাৰ কথা কৈছো যে আপোনাৰ হেৰি যে 14 তাৰিখে প্ৰথম শুনানি আছে মোৰ গোচৰটোতো আছেই মোৰ গোচৰটো তদন্তত আছেই তোমালোকৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্য হয় গৰিমা গাৰ্গ ডাঙৰীয়ানো হ'ব পাৰে বা জুবিন গাৰ্গৰ পিতৃও হ'ব পাৰে বা ভাতৃ হ'ব পাৰে যিকোনো এগৰাকী মানে ব্লাড ৰিলেশ্যন তেজৰ সম্পৰ্ক থকা কোনোবা এগৰাকী গোচৰটোত অন্তৰ্ভুক্ত লাগে মানে আদালতৰ গোচৰটো কৈছো মই কোনো এজাহাৰৰ কথা কোৱা নাই তেতিয়া তেখেতে মোক তিনচুকীয়াৰ পৰা জনাইছে যে আজি আমি আলোচনা কৰিম আপোনাৰ বিষয়টো আৰু জনাম এইটো ৰাতিপুৱাৰ কথা হঠাৎ মই সন্ধিয়া দেখিলো আপোনালোকৰ মই ND24 শ্ব'তে দেখিবলৈ পালো যে গৰিমা গাৰ্গ ডাঙৰীয়াৰ এটা বিস্ফোৰক পোষ্ট এটা তেওঁ পোষ্টটোত কি কৈছে কি নাই কোৱা সেই বিষয়ত মই নাযাওঁ কিন্তু এটা আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা কৈছে যিটো কথা মই আজি ডে ওৱানৰ পৰা সেইটো মই কৈ আছো যে যি ধৰণে অসমৰ 5 গৰাকী দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত ছিংগাপুৰৰ ইয়ৰ্টত থকা য'ত আমি জুবিন গাৰ্গক য'ত যিখন ইয়ৰ্টলৈ জীৱিত অৱস্থাত দেখিছিলো সেই কেইগৰাকীকো তদন্তৰ আওতাত আনিব লাগে চাৰ্জশ্বিটত নাম থাকিব লাগে আৰু কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে এইটো মই প্ৰথমৰ পৰাই কৈ আছিলো এতিয়া কথাটো হ'ল আজি মই গৰিমা গাৰ্গ ডাঙৰীয়াৰ পোষ্টটো মই প্ৰায় 2 ঘণ্টামান আগে মই দেখিলো তেখেতে এটা কথাই কৈছে অসুৰ বুলি সম্বোধন কৰিছে যে ছিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসুৰো শাস্তি পাব লাগে এইটো সংবাদ মাধ্যম আৰু গৰিমা গাৰ্গৰ ডাঙৰীয়াৰ পোষ্টৰ ভিত্তিত কৈ আছো কথাটো এতিয়া শাস্তি পাব লাগে বুলি কৈ থকাৰ কাৰণে এটা কথা নিশ্চিত হলো যে গৰিমা গাৰ্গ ডাঙৰীয়াই অনুভৱ কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে আৰু সেই হত্যাত কেৱল 5 গৰাকীয়ে নহয় ছিংগাপুৰৰ প্ৰবাসী অসমীয়া 11 গৰাকী জড়িত আছে মইতো তেখেতৰ পোষ্টৰ ভিত্তিৰ ওপৰত কৈ আছো তেতিয়া মই লগালগ এটা মোৰ ফেচবুক লাইভত মই আহি মই মোৰ যিখিনি ক'বলগীয়া আছে মই ক'লো তাৰপিছত আপুনি মোৰ এই শ্ব'টোত সংযোগ মোক কৰিলে বাৰু মই মোৰ ক'বলগীয়াখিনি আকৌ মই ক'ব পাৰিম ভালদৰে এতিয়া কথাটো হ'ল গৰিমা গাৰ্গ ডাঙৰীয়াই যেতিয়া অনুভৱ কৰিছে যে ছিংগাপুৰত থকা 11 গৰাকী অসুৰে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে এই শাস্তিটো কেৱলতো ছ'চিয়েল মিডিয়া বা ফেচবুক বা সংবাদ মাধ্যমত কৈ থাকিলে নহ'ব ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হ'ব ছিংগাপুৰত 14 জানুৱাৰীৰ পৰা মই আকৌ কৈ আছো 14 জানুৱাৰীটো আমাৰ সকলোৰে বাবে অসমৰ ৰাইজ জুবিন গাৰ্গৰ পৰিয়ালৰ লোক সংবাদ মাধ্যমৰ লগত জড়িত সকলোৰে এটা দায়িত্ব আছে যে 14 জানুৱাৰীটো এই কাৰণে গুৰুত্বপূৰ্ণ কিবা কাৰণত যদি 14 জানুৱাৰীত ছিংগাপুৰ আৰক্ষীৰ ৰিপৰ্টৰ ভিতৰত আদালতে যদি কৈ দিব লাগে তিনিবাৰটো আৰক্ষীয়ে ক'লেই যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই নো ফাউল প্লে একেটা কথা নো ফাউল প্লে বুলি তিনিবাৰ ক'লে এবাৰ ক'লে আপোনাৰ 17 অক্টোবৰ যিদিনাখনে মই FIR দিলো তাৰ 2 দিন পিছত কিন্তু সেই 2 দিন পিছত যেতিয়া ক'লে কোৱাৰ পাছত এটা কথা ক'লে যে তথাপি আমি 3 মাহ সময় লৈছো শেষ কৰি দিয়া নাছিল তাৰপিছত তেখেতসকলে ক'লে প্ৰথমে ক'লে যে যিদিনাখনে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰ 20 ছেপ্টেম্বৰৰ পোষ্টমৰ্টম ৰিপৰ্টত নো ফাউল প্লে তেখেতৰ জুবিন গাৰ্গৰ মৃত্যু পানীত ডুব যোৱাৰ ফলত হৈছিলে আকৌ যোৱা 19 অক্টোবৰত মই যিদিনা 19 ডিচেম্বৰত মই যিদিনা ছিংগাপুৰৰ 15 ডিচেম্বৰত মই যাই চাৰ্জশ্বিটৰ কথাখিনি উল্লেখ কৰিলো যে চাৰ্জশ্বিটত 5 গৰাকী দোষী হৈছে গতিকে আপোনালোকে বিষয়টো গভীৰভাৱে ল'ব লাগে তেতিয়া ছিংগাপুৰ আৰক্ষীয়ে যোৱা 19 ডিচেম্বৰত আকৌ ক'লে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই পানীত ডুবি যোৱাৰ ফলত হৈছে তথাপি আমি অহা ফেব্ৰুৱাৰীৰ ভিতৰত আদালতত আমাৰ ৰিপৰ্ট দাখিল কৰিম এইটো 19 ডিচেম্বৰৰ কথা কৈছো তাৰপিছত হঠাৎ যোৱাকালি গম পালো যে 14
জানুৱাৰীত প্ৰথম শুনানি ছিংগাপুৰৰ কৰোনাৰ আদালতত হ'ব, যিটো কথা মই আপোনালোকৰ 17 অক্টোবৰৰ ৰাজদীপ বাইলিং বৰুৱাৰ শ্ব'টো কৈছিলো আৰু আপোনাৰ শ্ব'ত এটাটো মই কৈছিলো, হয় হয় এইটো কৈছিলো, আপোনালোকৰ ৰেকৰ্ডিঙত পাব তাতে। এতিয়া আজি মই যেতিয়া গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ মই পোষ্টটো পালো, পাই মোৰ এটা কথা মোৰ মনত ভাল লাগিল যে গৰিমা গাৰ্গ ডাঙৰীয়ানী দেৰিকৈ হলেও উপলব্ধি কৰিছে যে ছিংগাপুৰত থকা 11 গৰাকী প্ৰৱাসী অসমীয়া জুবিন গাৰ্গৰ হত্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। এইটো মই কোৱা কথা নহয়, গৰিমা গাৰ্গ ডাঙৰীয়ানী কোৱা কথা। সেইকাৰণে মই অনুৰোধ কৰিছো, মোৰ ফেচবুক লাইভৰ জৰিয়তেও মই কলো, আজি ND24ৰ আপোনাৰ শ্ব'ৰ জৰিয়তে মই ক'ব বিচাৰিছো যে মই আগতে কি কৈছিলো যে গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত যায় 1 বছৰ কৰক। মই আজি কৈছো যে ছিংগাপুৰত যাই গোচৰ কৰিব নালাগে। আজি ৰাতিপুৱা মই পৰিয়ালৰ লোকৰ মই যি কথা কৈছো গোটেই কথা মই স্পষ্ট কৰি আছো। আজি ৰাতিপুৱা মই তিনচুকীয়াত থকা জুবিন গাৰ্গৰ খুৰায়েকৰ ল'ৰা শংকৰ মোৰ লগত আগৰ পৰাই পৰিচয় আছে। মই কৈছো গৰিমা গাৰ্গ ডাঙৰীক বুজাওক, আপোনালোকে বুজাই অন্তত আদালতৰ ন্যায়িক প্ৰক্ৰিয়াটো যদি চলিব 14 জানুৱাৰীৰ পৰা তাত অন্তৰ্ভুক্ত হ'ব দিয়ক। আৰু তাত অন্তৰ্ভুক্ত হ'ব কাৰণে তাত ছিংগাপুৰত যাব নালাগে। মই ইয়াৰে প্ৰায় ছিংগাপুৰ পুলিচৰ লগত ভিডিঅ' কনফাৰেন্স যোগে মই গৰিমা গাৰ্গৰ মন্তব্যই হওক বা গৰিমা গাৰ্গৰ পৰিয়ালৰ যিকোনো সদস্য, মানে জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য কৈছো, পিতৃয়ে হওক ভাতৃয়ে হওক বা খুৰায়েকে হওক, যে এটা কনফাৰেন্স অভিযোগ দিয়াৰ মই এটা ভিডিঅ' কনফাৰেন্স কৰাই দিয়াৰ ব্যৱস্থা কৰিম যদি মোৰ ওপৰত সেইখিনি বিশ্বাস ৰাখে। আপুনি ব্যৱস্থা কৰি দিব পাৰিব? মই আজি ND24ৰ শ্ব'ৰ জৰিয়তে মই আপোনাক অসমৰ ৰাইজক জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক মই মুকলিকৈ কৈছো, কেৱল খালি তেখেতসকলে সন্মতি প্ৰদান কৰক, ছিংগাপুৰত যাব নালাগে। মই জুবিন গাৰ্গৰ ঘৰৰ পৰাই ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স কৰাই অহা 14 তাৰিখৰ প্ৰথম গোচৰৰ শুনানিত আদালতত, যিটো কৰোনাৰ আদালতত চলিব, মই ব্যৱস্থা কৰি দিম। আৰু যদি মোৰ ওপৰত বিশ্বাস নাইও তেনেহলে তেখেতসকলে কোনোবা অধিবক্তাৰ জৰিয়তে বা কোনোবা পৰামৰ্শদাতাৰ জৰিয়তেও কৰিলে মোৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে মই কৰি দিম। কেৱল মই এটাই কথা কৈছো, মই মোৰ কথাটো কোৱা নাই, মই গৰিমা গাৰ্গ ডাঙৰীয়ানে আজিৰ ফেচবুক পোষ্টৰ ওপৰত ভিত্তি কৰি কৈছো যে মোবাইলত বা ফেচবুকত বা সংবাদ মাধ্যমত যি ধৰণে তেখেতে নিজৰ ক্ষোভ প্ৰকাশ কৰি আছে সেই ক্ষোভটো প্ৰকাশ কৰক, মানে ন্যায়িক প্ৰক্ৰিয়াত নিজৰ পৰিয়ালৰ নামটো অন্তৰ্ভুক্ত কৰি তাৰ কাৰণে মই মোৰ যিখিনি কৰিব লাগে মই কৰি দিম। আৰু লগত মই কৈছো এই যুদ্ধখনত মই যি ধৰণে আগবাঢ়ি আছো আপোনালোকে দেখিছেই, মই প্ৰতিটো কথা অসমৰ ৰাইজক জনাই আছো। শেষ মুহূৰ্তলৈ মই কৰি যাম। অহা 5 পৰা 7 তাৰিখৰ ভিতৰত মই ইয়াতে গুৱাহাটী উচ্চ ন্যায়ালয়ত মই আন এক গোচৰ কৰিম যে 11 গৰাকী কিয় দোষী সাব্যস্ত নহ'ব চাৰ্জশ্বিটত। তেখেতসকল দোষী হয় নহয় এইটো আদালতে প্ৰমাণ কৰিব, কিন্তু তদন্ত প্ৰক্ৰিয়াত আৰু চাৰ্জশ্বিটত তেখেতসকলৰ নাম আহিব লাগিব। এইটো মই অহা 5 বা 7 তাৰিখ, কাৰণ উচ্চ ন্যায়ালয় বৰ্তমান বন্ধ হৈ আছে, মই আন এক গোচৰ কৰিম। কাৰণ মই কোনোফালে মই সুৰংগা ৰাখিব বিচৰা নাই। আৰু মই অনুৰোধ কৰিছো আমাৰ অসমৰ যিবোৰ জাতীয় সংগঠন যেনে আছু, যেনে বীৰ লাচিত সেনা, যেনে জাতীয়তাবাদী যুৱ পৰিষদ, ছাত্ৰ পৰিষদ, তেনেকুৱা বিভিন্ন ধৰণৰ জাতীয় সংগঠন আছে, সকলোৱে মোক অকমান সহায় কৰক। এই অভিমান্যু তালুকদাৰ যিগৰাকী ছিংগাপুৰ এছ'চিয়েশ্যনৰ অসম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট বা সাধাৰণ সম্পাদক, তেখেতক অসমত চুচুৰাই অনাৰ ব্যৱস্থা কৰিম। কেৱল খালি মোক জাতীয় সংগঠনবোৰে অলপ সহায় কৰক। ইয়াত মোৰ কোনো স্বাৰ্থ নাই। মোৰ কথা হ'ল যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী কি আছে হত্যা কৰিব লগা? নিশ্চয় একেবাৰে সাধাৰণ ব্যক্তি। গতিকে এই হত্যাত যেতিয়া নাম সাঙুৰ খাই আছে, পৰিয়াল মানুহ ক্ষোভিত হৈ আছে, অসমৰ ৰাইজে কৈ আছে যে হত্যা হৈছে, মুখ্যমন্ত্ৰীয়ে কৈ আছে হত্যা হৈছে, তাৰপিছত যদি আমি আমাৰ ফালৰ পৰা কৰণীয়খিনি কৰিব নোৱাৰো, ইতিহাস সাক্ষী হৈ ৰ'ব 14 জানুৱাৰীৰ পিছত কিন্তু সেই দিনটো ঘূৰি নাহিব। সেইকাৰণে মই আপোনালোকৰ ND24ৰ শ্ব'ৰ জৰিয়তে মই অনুৰোধ কৰিছো গৰিমা গাৰ্গ ডাঙৰীয়ানী আৰু তেখেতৰ পৰিয়ালবৰ্গক যে আপোনালোকে ছিংগাপুৰত যাই কষ্ট কৰিব নালাগে। মই গোটেইখিনি সুবিধা কৰি দিম ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স যোগে, যাতে তেখেতসকলে নিজৰ মত প্ৰকাশ কৰি 14 তাৰিখৰ পৰা ছিংগাপুৰত হ'বলগীয়া অভিযোগত তেখেতসকল অন্তৰ্ভুক্ত হওক। নহলে এটা কথা কিন্তু ভৱিষ্যতত আহিব পাৰে, মই আজিয়ে কৈ দিওঁ, কিবা কাৰণত বুলি কলো মই, যদি ছিংগাপুৰ আদালতে কৈ দিয়ে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, সাধাৰণ মৃত্যু, সেই আদেশটোৱে কিন্তু অসমৰ আদালতত বিভিন্ন ধৰণে ক্ষতি কৰিব। 5 গৰাকী দোষী যিগৰাকী গ্ৰেপ্তাৰ হৈ জেলত আছে, শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা আৰু সন্দীপন, মই সন্দীপৰ কথাটো ইমান নকওঁ, তেখেত ভাতৃ হয়, সেই ছিংগাপুৰৰ ন' ফাউল প্লে কোনো ৰহস্য নাই বুলি সেই আদেশটো যদি কিবা কাৰণত আদালতৰ পৰা আহি যায়,
তেতিয়া কিন্তু এই সকলকো আমি শাস্তি দিয়া কঠিন হ'ব। আৰু সেইটো কঠিন এই হ'ব গতিকে- কাৰণে আচলতে গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ব লাগে। মই দুলু আহমেদ ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপুনি অৱশ্যে দেৰি হৈ গ'ল। গৰিমা গাৰ্গ ডাঙৰীয়াই এতিয়াও যদি উপলব্ধি কৰিছে সময় খুব কম আছে, 14 জানুৱাৰীলৈ মাত্ৰ 14টা দিন সময় আছে। নিশ্চয়। আকৌ কৈছো ND24 শ্ব'ৰ জৰিয়তে মই অনুৰোধ কৰিছো আপুনি মোক ছিংগাপুৰ যাই সহায় কৰিব নালাগে। অসমৰ ৰাইজৰ যিটো আৱেগ, অসমৰ ৰাইজৰ যিটো চিন্তাধাৰা, সেইটোৰ প্ৰতি সন্মান জনাই আপুনি অহা 14 জানুৱাৰীৰ পৰা ছিংগাপুৰৰ আদালতত চলিব লগা প্ৰথম শুনানিৰ গোচৰত জুবিন গাৰ্গৰ পৰিয়ালৰ যিকোনো ব্যক্তি এগৰাকী ইয়াৰে পৰাই জড়িত হওক। সেইখিনি নিশ্চয় মই কৰাই দিব নিশ্চয় মই ধন্যবাদ। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते ठेला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका